খৰাঙৰ কবলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষি পথাৰ বিশেষকৈ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষি পথাৰত মেলিছে চিৰাল ফাট চলিত বাজেট অধিৱেশনত কৃষকৰ সমস্যা আৰু জলসিঞ্চন ব্যৱস্থাৰ বহু তথ্য দিয়া হয় যদিও প্ৰতিদিন টাইমৰ অনুসন্ধানত উন্মোচিত হৈছে জলসিঞ্চনৰ লগতে কৃষি বিভাগৰ এক পয়ালগা ছবি জলসিঞ্চনৰ অভাৱত সৰু পথাৰৰ 1380 হেক্টৰ কৃষিভূমিত ক্ষতিগ্ৰস্ত হৈছে খৰাঙত কৃষি বিভাগৰ তথ্য অনুসৰি শালিধানৰ কৃষিভূমিৰ ৩৬,০০০ হেক্টৰৰ বিপৰীতে মাত্ৰ 978 হেক্টৰ ভূমিত আছে জলসিঞ্চনৰ ব্যৱস্থা সৰু পথাৰত মুঠ ৩৬টা সৰু বৰ জলসিঞ্চনৰ ব্যৱস্থা থকাৰ বিপৰীতে পাম্প চলাবলৈ নাই এজনো অপাৰেটৰ ৰেংমা নদীত ১৭ কোটি টকা ব্যয় সাপেক্ষে ১৫০০ হেক্টৰ ভূমি জলসিঞ্চনৰ বাবে গ্ৰহণ কৰা অভিলাষী আঁচনিও ফুটুকাৰ ফেনত পৰিণত হৈছে জলসিঞ্চনৰ অভাৱত খৰাঙৰ কবলত পৰা কৃষিভূমিৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে এই কৃষক ৰাইজৰ দুৰৱস্থাৰ ছবিখন আমাক পোনপটীয়াকৈ দেখুৱাব সৰু পথাৰৰ সাংবাদিক শিৱাশিষ শৰ্মাই সৰুপথাৰ সমজিল্লাৰ এতিয়া অধিকাংশ কৃষিভূমিয়ে খৰাঙলৈ ৰূপান্তৰিত হৈছে আৰু যিসকল ইয়াৰ কৃষক ৰাইজ আছে তেওঁলোক ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে আৰু যেনিয়ে চাই তেনিয়ে মাটিৰ চিৰাল ফাট দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থই দেখুৱাব ইয়াৰ সামগ্ৰিক দৃশ্য চাওক কিদৰে আচলতে মাটি চিৰাল ফাট দিয়া পৰিলক্ষিত হৈছে সৰুপথাৰ সমজিল্লাৰ যি এটা বিয়াগুম জলসিঞ্চন বিভাগ আছে যি এটা কৃষি বিভাগ আছে তেওঁলোকৰ যেন সেই অভিলাষী আঁচনিসমূহ সৰুপথাৰ সমজিল্লা ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হৈছে এটা কথা উল্লেখ কৰিব লাগিব কিছু ঠাইত যদিও দমকলৰ ব্যৱস্থা আছে বা পানীৰ ব্যৱস্থা আছে কিন্তু অপাৰেটৰ নথকাৰ বাবে কিন্তু সেই দমকলসমূহ চলাব পৰা নাই বা গাঁৱৰ ৰাইজে চলাব লগা হৈছে আৰু ইয়াৰ অধিকাংশ কৃষিভূমিতে আচলতে দেখা পোৱা গৈছে যে দমকলৰ অভাৱ বা জলসিঞ্চনৰ অভাৱ মোৰ খেতিয়ক বা কৃষক ৰাইজ আছে মই আপোনাৰ পৰা জানিম কি ক'ব অধিকাংশ ভূমি আচলতে খৰাঙত দহিছে আৰু আপোনালোকে এতিয়া মূৰে কপালে হাত দিব লগা পৰিৱেশৰ সৃষ্টি হৈছে হয় আমি এতিয়া মূৰে কপালে হাত দিব লগা পৰিৱেশ হৈছে আমাৰ জলসিঞ্চন বিভাগ আছে আৰু জলসিঞ্চন আমাৰ মন্ত্ৰী আছে তথাপিতো তেওঁলোকে কোনো কাণসাৰ দিয়া নাই গতিকে আমাৰ খেতিৰ ভূমি আমাৰ সাংবাদিকে দেখুৱাই আছে গতিকে কি ধৰণে চিৰাল ফাট দি আছে এইটো জলসিঞ্চন বিভাগে ইয়াৰ সোনকালে গুৰুত্ব প্ৰদান কৰিব লাগে নিশ্চিতভাৱে আৰু এগৰাকী কৃষক আছে সৰুপথাৰ সমজিল্লাৰ অধিকাংশ লোকে আচলতে কৃষিৰ লগত জড়িত বা খেতিৰ লগত জড়িত কিন্তু দেখা পোৱা গৈছে যে বিগত বহু সময় ধৰি সৰুপথাৰ সমজিল্লাত জলসিঞ্চন বা কৃষি বিভাগৰ শূন্য ভূমিকা তথা বৰষুণৰ অভাৱৰ বাবে কিন্তু খেতি হোৱা নাই বা মাটি চিৰাল ফাট দিয়া পৰিলক্ষিত হৈছে কি ক'ব ইয়াতো বৰষুণ নাই আৰু ইয়াত এটা দমকল আছে দমকলটো চলাবলৈও মানুহ নাই তো ৰাইজে কেতিয়াবা চলায় কেতিয়াবা নাই লাইনো নাথাকে সেইমতে কিবা লাইনৰ কাম কৰি বন্ধ কৰি থৈ দিয়ে আৰু ইয়াত অপাৰেটৰ বুলিবলৈ নাই নিজে ৰাইজে চলায় ৰাইজে কেতিয়াবা কাৰোবাক দিয়ে কাৰোবাক নিদিয়ে পানী তেনেকুৱাও অসুবিধা হৈ আছে দমকল এটা আছে দমকলটো গোটেইখন কভাৰ নকৰিলেও অলপ কৰে 200-300 বিঘা সেইটো মানে ভালকৈ চলাবলৈ মানুহ নাই চৰকাৰ বিভাগৰ পৰা এতিয়া দেখা পোৱা গৈছে যে অধিকাংশ যি কৃষিভূমি আছে সেই কৃষিভূমি কিন্তু চিৰাল ফাট দিয়া পৰিলক্ষিত হৈছে আমি যি বৃহত্তৰ অঞ্চলটোত আছোঁ ইয়াত কোনো ধৰণৰ দমকলৰ ব্যৱস্থা নাই ইয়াত নাই 1 নং প্ৰেমহত আছে তিনিআলিৰ ওচৰত দমকল এটা আছে সেইটো ভালকৈ নচলে মানে চৰকাৰী মানুহেই নাই চলাবৰ কাৰণে আৰু এতিয়া যি ডোখৰত আছে এইডোখৰতো নাই এই ওচৰত অলপ আগত আছে যদি খেতি নহয় ৰাইজে কি কৰিব খেতি নহ'লে ৰাইজে কি কৰিব এইটো খাবলৈতো নহ'ব ভাত খেতিৰ লগতে জড়িত ৰাইজ চবটো খেতিৰ লগতে জড়িত চৰকাৰ ফ্ৰী চাউলটো কিমান খাই থাকিব 2 কেজি 3 কেজিৰ কাৰণে তেনেকুৱা ব্যৱস্থা হয় চৰকাৰে এইটো চিন্তা কৰিব লাগে এইবিলাক মন্ত্ৰীবোৰে বহুত ডাঙৰ কথা লেকচাৰ মাৰি থাকে কিবা আমুক কৰিছোঁ তামুক কৰিছোঁ মন্ত্ৰীবিলাকে এই মন্ত্ৰীবিলাকে কামবিলাক কৰিব লাগে এই বিজেপি চৰকাৰে ফকলনটো কথা কিছুমান গাই থাকে যে আমুক কৰিলোঁ তামুক কৰিলোঁ অভাৰব্ৰিজবোৰ বনাই থাকিলে নহ'ব ৰাস্তাৰ ওপৰত খেতিয়কৰ বিষয়ে চিন্তা কৰিব লাগে নিশ্চিতভাৱে এয়া দেখা পোৱা গৈছে যে কৃষকসকল অত্যাধিকভাৱে খং আৰু ক্ষোভত থকা পৰিলক্ষিত হৈছে আৰু এগৰাকী কৃষক আছে অধিকাংশ লোক ইয়াত কৃষিজীৱী জলসিঞ্চন বিভাগৰ শূন্য এটা বিকল ব্যৱস্থা এটা জলসিঞ্চনৰ পংগু ব্যৱস্থা কি ক'ব হয় আপোনালোকে দেখিছে এতিয়া জলসিঞ্চন ব্যৱস্থা বুলিবলৈ অকল ইয়াত প্ৰেমহত এটা আছে ইকোৱানী চাৰিআলিত এটা আছে তাকো ইকোৱানী চাৰিআলিটো সম্পূৰ্ণ অচল আছে তাত ট্ৰেন্সফৰ্মাৰ অলৰেডি মানে বেয়া হ'লোঁ বুলি গ'ল আৰু ইয়াৰ যিটো আছে তাৰ অপাৰেটৰ নাই সেই সৰু লাংঠাৰ পৰা এজন আহি পেলাই ইয়াত চলাবলগীয়া হয় গতিকে সেই দিনটো এটা চলাবগৈ তেওঁ নিজৰ দায়িত্ব পালন কৰে আকৌ গুচি যায় গতিকে সেই ওচৰে পাজৰে যি অলপ হৈছে আৰু দেখিছেই আপোনালোকে গোটেইখন চিৰাল ফাট দি আছে এতিয়া এবাৰ খেতি নহ'ব নেকি ৰাইজৰ এতিয়া হাঁহ আহাৰ এদাই হ'ল এতিয়া হাঁহ এতিয়া কিছুমানে কঠিয়াই পাতিব পৰা নাই
গতিকে খেতি হ'ব যে আমি আশা দেখা নাই। যদি এবাৰ খেতি নহয় সৰুপথাৰ সমজিলাত কৃষকসকল পেটে ফেটে মৰিব নেকি? মৰিব মানে পৰা লক্ষিতই আৰু মানে কথাটো হ'ল কি আৰু ইয়াত দেখিছে আপোনালোকে এটা চাকৰি বাকৰি থকা মানুহ আছে কেইঘৰ, চবতো খেতিতে ব্যস্ত, গতিকে খেতি নহ'লে আৰু ক'ৰ পৰা খাব। কঠীয়া যিসমূহ পাৰিছিলে বা খেতিৰ যিখিনি কঠীয়া আপোনালোকে পাৰিছিলে সেইবোৰ সম্পূৰ্ণৰূপে জ্বলি গৈছে বা পানীৰ অভাৱত নষ্ট হোৱা আপোনাক অলপ আগতে দেখুৱাইছিলোঁ, তাত প্ৰায় এইবোৰ ওপৰবোৰ ৰঙা হৈ গৈছে, জ্বলি গৈছে, আৰু প্ৰায় খেতি মানে কঠীয়া পাৰিবও পৰা নাই। আৰু ওচৰত দেখিছে গোটেই ওপৰবোৰ জ্বলি গৈছে, আৰু এইবোৰ খুব বেছি 2-3 আঙুলকৈ হৈছে এইবোৰ পানীৰ অভাৱত। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক শিৱাশিষ শৰ্মা।